সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আৰু সন্মানীয় অভিভাৱকসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে বৰ্তমান যিহেতু গৰমৰ বন্ধ চলি আছে জুলাই মাহ, গতিকে অসমৰ বিভিন্ন জিলাৰ বিশেষকৈ বেচৰকাৰী বিদ্যালয়সমূহত দেখা যায় যে এই গৰমৰ বন্ধটো প্ৰাইমেৰীৰ পৰা আৰম্ভ কৰি ছেকেণ্ডেৰীলৈকে অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা একদম হায়াৰ ছেকেণ্ডেৰীলৈকে বিদ্যালয়সমূহত ক্লাছ চলি থাকে। তো সেই সম্পৰ্কে আহিছে এটা কঠোৰ নিৰ্দেশনা যে তেওঁলোকে আচলতে গৰমৰ বন্ধত ক্লাছ কৰাব পাৰিবনে নাই সেই সম্পৰ্কে। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব, তেতিয়া কথাখিনি ভালকৈ বুজি পাব। তো এইটো চাব পাৰিছে ছাবজেক্টটো কি লিখিছে, ৰিগাৰ্ডিং কণ্ডাক্টিং ৰেগুলাৰ ক্লাছেছ ডিউৰিং দ্য ছামাৰ ভেকেশ্যন 2026। অৰ্থাৎ গৰমৰ বন্ধ 2026 বৰ্ষৰ যি গৰমৰ বন্ধ তাতে নিয়মীয়া ক্লাছবিলাক চলাব পাৰিবনে নাই সেই সম্পৰ্কে। আৰু এইটো DC অফিচৰ এটা ৰেফাৰেঞ্চ নাম্বাৰ দিয়া আছে। পিছত কি লিখিছে চাওক, ছাৰ মেডাম উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ আই উড লাইক টু ইনফৰ্ম ইউ ডেট despite the government's order declaring summer vacation during the month of July 2026 for all government and non-government educational institutions. অৰ্থাৎ যিহেতু এই পত্ৰখনৰ দ্বাৰা জনোৱা হৈছে যে যিমানবিলাক চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় আছে সকলোবিলাক বিদ্যালয় আচলতে 2026 বৰ্ষৰ যি জুলাই মাহ সেইটো মাহত গৰমৰ বন্ধ ঘোষণা কৰা হৈছে চৰকাৰী আৰু বেচৰকাৰী সকলো শিক্ষা প্ৰতিষ্ঠানৰ কাৰণে। It has come to the notice that some of private institutions under BDC Borpeta are still conducting regular full classes in their schools from 9 AM onwards despite extreme heat condition. তো এইটো যদিও বৰপেটা জিলাৰ কাৰণে যিহেতু এনেকুৱা নটিচ আচলতে গোটেই অসমৰ কাৰণে যে সকলোবিলাক শিক্ষানুষ্ঠান চৰকাৰী বেচৰকাৰী গৰমৰ বন্ধত বন্ধ থাকিব লাগে। এই জাননীখনৰ দ্বাৰা জনোৱা হৈছে যে BDC বৰপেটা জিলাৰ কিছুমান বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান 9টা বজাৰ পিছত ৰেগুলাৰ ফুল ক্লাছ কৰা দেখা গৈছে, যিহেতু বৰ্তমান যিটো তাপমাত্ৰা সেইটো বহুত বেছি। Therefore, you are requested to follow government guidelines during the summer vacation 2026. গতিকে তেওঁলোকক জনাইছে যে যাতে তেওঁলোকে চৰকাৰী যি নিৰ্দেশনা আছে গৰমৰ বন্ধত সেইটো যাতে তেওঁলোকে মানে। Due to extreme heat condition, if any health issues arise among your school children, you will be fully responsible for the same. আৰু যেহেতু গৰমৰ যিটো মাত্ৰা এইটো অত্যাধিক হোৱাৰ কাৰণে যদি ছাত্ৰ ছাত্ৰীসকলৰ কিবা স্বাস্থ্যজনিত সমস্যা হয় তেতিয়া এই বিদ্যালয়টো সম্পূৰ্ণৰূপে জগৰীয়া হ'ব। আৰু দিছ ইজ ফৰ ইয়ৰ ইনফৰমেশ্যন এণ্ড নেচেচেৰী একশ্যন, আৰু এইমতে কাৰ্য কৰিবৰ কাৰণে জনোৱা হৈছে। এইটো ইনস্পেক্টৰ অফ স্কুলছ বৰপেটাৰ ফালৰ পৰা যিহেতু ওলাইছে এইটো চাব পাৰিছে বিতুপন হাজৰিকা, আৰু এইটো 7/7/2026 তাৰিখে ওলাইছে। গতিকে এনেকুৱা নিৰ্দেশনা আচলতে গোটেই অসমৰ কাৰণেই প্ৰযোজ্য। গতিকে সেইমতে যিবিলাক বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান আছে তেওঁলোকে নিজাববীয়াকৈ এনেকুৱা দায়িত্ব লৈহে বিদ্যালয়সমূহ চলাব লাগিব। যদি ছাত্ৰ ছাত্ৰীসকলৰ কোনো স্বাস্থ্যজনিত সমস্যা হয় তেতিয়া তেনেকুৱা শিক্ষা প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জগৰীয়া হ'ব, আৰু তেওঁলোকে আচলতে চৰকাৰী যি নিয়ম আছে সেইটো নমনাৰ এটা হেৰিটো তেওঁলোকে পৰিব। তো এইটো আছিলে গুৰুত্বপূৰ্ণ নটিচ। থেংক ইউ।